স্বাগতম প্ৰিয় শ্ৰোতাসকল, আহকচোন আজি আমি গল্পপাঠ শিতানত এটা ভূতৰ গল্পৰ সোৱাদ লওঁ। গল্পটোৰ নাম হৈছে সাধনা সংগিনী। মূল লেখক হিমাদ্ৰী কিশোৰ দাসগুপ্ত, অনুবাদ কৰিছে ৰাজীৱ ফুকনে। সাধনা সংগিনী। ৰিজৰ্টৰ লনত থিয় হৈ দূৰৈৰ হাবিখনলৈ দেখুৱাই ৰুস্তমে সুধিলে, সৌ তাত কি আছে? ইয়াত চাবলগীয়া কিবা আছেনে নাই? ৰিজৰ্টৰ মেনেজাৰ স্থানীয় লোক। তেওঁ উত্তৰ দিলে, হাবিখনৰ সিটোপাৰে এটা জান আছে, সেইটো চাই আহিব পাৰে। তাৰ বাদে ইয়াত চাবলগীয়া বিশেষ একো নাই। আপোনালোকৰ দৰে কলিকতাৰ পৰা যিসকল মানুহ ইয়ালৈ আহে, তেওঁলোক সাধাৰণতে ৰেষ্ট ল'বলৈকে আহে। পুলকে কথাটো শুনি নিৰাশাৰ ভংগীৰে ক'লে, যাহ, চাবলগীয়া তেনেহ'লে একোৱেই নাই। পুলকৰ কথা শুনি মেনেজাৰজনে অলপ পৰ মনে মনে থাকি সামান্য ইতস্ততাৰে ক'লে, সেই হাবিখনৰ মাজত কাউৰী বাবাৰ আশ্ৰম আছে। যদি সাধু সন্ত এইবোৰত বিশ্বাস কৰে, তেনেহ'লে তেওঁক এবাৰ দেখা কৰি আহিব পাৰে। পিছে গ'লে দিনে পোহৰেই যোৱা ভাল। সন্ধিয়া নমাৰ পিছত সাধু বাবাই আৰু সময় দিব নোৱাৰিব। জানৰ পাৰলৈ গৈ ধ্যানত বহে তেওঁ। সাধু সন্তৰ ওপৰত বিশ্বাস আস্থা ৰুস্তম বা পুলক এজনৰো নাই। পিছে মেনেজাৰজনৰ কথা শুনি পুলকে হাঁহি ক'লে, কাউৰী বাবা? অদ্ভুত নামচোন, কিয় হ'ল এনেকুৱা নাম? মানুহজনে ক'লে, বাবাৰ 4টা ঢোঁৰা কাউৰী আছে, পোহনীয়া। সিহঁতে বাবাৰ কথা শুনে। বাবাই কাউৰী শাস্ত্ৰ জানে, ভূত ভৱিষ্যত কৈ দিব পাৰে। তেওঁৰ সেই কাউৰীকেইটাৰ কাৰণেই মানুহে তেওঁক কাউৰী বাবা বোলে। কাউৰী বাবা প্ৰেতসিদ্ধ সাধু। সাধু বাবাই কাউৰী পোহে? কথাটো শুনি ৰুস্তম আৰু পুলকে একেলগে হাঁহি উঠিল। তাকে দেখি মানুহজনে চাগে ভাবিলে যে সাধু সাধুৰ ওপৰত এই চহৰীয়া ল'ৰা দুটাৰ অলপো বিশ্বাস নাই। এইবিলাক কথা সিহঁতক কোৱা উচিত নহয়। সেই সাধু বাবাৰ প্ৰসংগ আৰু নবহাই মানুহজনে ক'লে, এতিয়া মই আহোঁ ছাৰ, আপোনালোকৰ দুপৰীয়াৰ আহাৰৰ ব্যৱস্থা কৰিবলগীয়া আছে। তাকে কৈ ৰিজৰ্টৰ ভিতৰলৈ সোমাই গ'ল মানুহজন। পুলক আগনিশা আহি পাইছে। যোৱা কেইটামান দিন অফিচত কামৰ চাপ বহুত বেছি আছিল তাৰ। ভাগৰি পৰিছিল সি। সেয়ে মনটো ঠিক কৰি ল'বলৈ দুদিনমান ক'ৰবাৰ পৰা ফুৰি অহাৰ অকণমান নিৰিবিলিত থকাৰ প্ৰয়োজন বোধ কৰিছিল সি। ইণ্টাৰনেটত এই ঠাইখনৰ সন্ধান পাই চিধা কলিকতাৰ পৰা গাড়ী লৈ গুচি আহিল ইয়ালৈকে। ৰুস্তমো আহিছে কলিকতাৰ পৰা গাড়ী লৈ। পিছে যোৱা নিশা নহয়, আজি কাহিলি পুৱাতে আহি পাইছে। সিহঁত দুয়োৰে চিনাকি এই ৰিজৰ্টখনতেই। দুয়ো সমবয়সীয়া, বয়স 30ৰ ওচৰে পাজৰে। গতিকে কম সময়ৰ ভিতৰতে গাঢ় হৈ উঠিছে সিহঁতৰ বন্ধুত্ব। 3 ঘণ্টাৰ ভিতৰতেই আপুনিৰ পৰা তুমিলৈ পৰ্যবেক্ষিত হৈছে সিহঁতৰ সম্বন্ধ। তাৰোপৰি সিহঁত দুয়োৰে বাদে কথা পাতিবলৈকো অইন কোনো মানুহ ইয়াত নাই। এইটো টুৰিষ্ট ছিজন নহয়, সেয়ে কৰ্মচাৰীবোৰো নাই। মেনেজাৰজনে অকলেই মেনেজাৰ, ৰান্ধনি, গেটমেন সকলোৰে কাম কৰিবলগীয়া হৈছে। মেনেজাৰজন গুচি যোৱাৰ পিছত ৰুস্তমে জনশূন্য ৰিজৰ্টখন আৰু তাৰ চাৰিওফালৰ নিৰ্জন পৰিৱেশটোলৈ চাই ক'লে, ইছ, ঠাইখন ইমান জনপ্ৰাণীহীন বুলি আগতে জনা হ'লে লগত কাৰোবাক লৈ আহিলোহেঁতেন। কথাটো এবাৰ নভবাও নহয়। পিছত ভাবিলোঁ, বাদ দে, থাকক। আজিকালি যেতিয়াই তেতিয়াই য'তে ত'তে মানুহেৰে গিজগিজাই থাকে। ক'ৰবাত চিনাকি মানুহৰ মুখামুখি হৈ গ'লে দিগদাৰ হৈ যাব। ৰুস্তমৰ কথাটো ভালকৈ বুজি নাপাই পুলকে সুধিলে, কাক অনাৰ কথা ভাবিছিলা? পুলকৰ কথাৰ উত্তৰত ৰুস্তমে তাৰ ডিঙিৰ সোণৰ চেইনডালত হাত বুলাই বুলাই কোনো লোকঢাক নকৰাকৈয়ে ক'লে, ছোৱালী এজনী। কালি ৰাতি ইয়ালৈ আহি থাকোঁতে ধাবা এখনত ৰৈছিলোঁ চাহ খাবলৈ। তাত এজনী ছোৱালী ৰৈ আছিল, ট্ৰাক ড্ৰাইভাৰৰ আশাত। কোৱা হ'লে নিশ্চয় ইয়ালৈ আহিলহেঁতেন। যোৱাৰ সময়ত আকৌ আগৰ জেগাত নমাই থৈ যাব পাৰিলোহেঁতেন। ৰুস্তমৰ কথা শুনি অকণমান আচৰিত হ'ল পুলক। কথাটো ধৰিব পাৰিয়েই চাগে ৰুস্তমে ক'লে, চোৱা ভাই, জীৱন সম্পৰ্কে মোৰ ধাৰণা স্পষ্ট। পৰলোকত মোৰ বিশ্বাস নাই, সেয়ে পাপৰ প্ৰতি ভয়ো নাই। মই মাত্ৰ ইহলোকত বিশ্বাসী। যিমান দিন জীয়াই আছোঁ জীৱনটো ইচ্ছামতে উপভোগ কৰিব খোজোঁ।
জীৱনৰটোৰ একো নিশ্চয় এটা নাই, কেতিয়া কাৰ কি হয় কোনে ক'ব পাৰে। এই যে মোৰ বাওঁ ভৰিখনৰ আজিৰ এই অৱস্থা, কিয় আজি মই লেঙেৰাই লেঙেৰাই খোজ কাঢ়িবলগীয়া হৈছে জানা? চান্দনী চুকত ৰৈ আছিলোঁ এদিন। হঠাতেই এখন টেক্সি ৰাস্তাৰ পৰা ফুটপাথলৈ উঠি আহি মোৰ ভৰিৰ পতাৰ ওপৰেৰে পাৰ হৈ গ'ল। অলপ ইফাল সিফাল হ'লেই সকলো শেষ হৈ গ'লহেঁতেন। কালি যে মোৰ জীৱনলৈ আকৌ মৃত্যু নাহিব কোনে ক'ব পাৰে। তেতিয়া মোৰ ইমান ডাঙৰ ইলেক্ট্ৰনিক্সৰ ব্যৱসায়, বেংকৰ জমা টকা কিবা কামত আহিব? বিয়া বাৰু কৰোৱা নাই, মা দেউতাও কোনোবা কালতে ঊৰ্ধ্বগামী হৈছে, অকলশৰীয়া মানুহ। সেয়ে যিকেইটা দিন জীয়াই আছোঁ জীৱনটো পূৰাদমে উপভোগ কৰিব খোজোঁ। একে উশাহতে কথাখিনি কৈ ৰৈ গ'ল ৰুস্তম। পুলকে সংক্ষিপ্ত উত্তৰত ক'লে, বুজিছোঁ। ৰুস্তমে তাৰ পিছত দুৰৈৰ গছেৰে ভৰা ঠাইখনলৈ চাই ক'লে, ৰুমতনো আৰু কিমান সোমাই থাকিবা? বটল অনাত আনিছিলোঁ, পিছে মই দিনত মদ নাখাওঁ। তাতকৈ ব'লা সেই ঠাইখনকে এপাক চাই আহোঁ। পুলকে ক'লে, তাত গাড়ী নোসোমাব, খোজ কঢ়াত অসুবিধা নহ'ব তোমাৰ? ৰুস্তমে ক'লে, নাই তেনেকুৱা একো নাই। তাৰোপৰি ডক্টৰেতো মোক নিয়মিত খোজ কাঢ়িবলৈ কৈছে, অপাৰেশ্যনৰ পিছত যাতে ভৰিৰ পেশীবোৰ ৰিকভাৰ হয় তাৰ বাবে। খোজ কঢ়াৰ বাবেইতো যোৱা 6 মাহত ভৰিখন বহুখিনি ঠিক হৈ উঠিছে। তাৰ পিছত পুলক আৰু ৰুস্তম ওলাই গ'ল ৰিজৰ্টৰ পৰা। লাহে লাহে খোজ কাঢ়ি কাঢ়ি গছেৰে আগুৰি থকা ঠাইখন পালেগৈ সিহঁত। এটা লুংলুঙীয়া বাট ভিতৰলৈ সোমাই গৈছে। সিহঁতে অনুমান কৰিলে এই বাটটোৱেই চাগে হাবিখনৰ মাজেৰে জানটোৰ পাৰলৈ গৈছে। বাটটোৰে সোমাই গ'ল সিহঁত। কিন্তু তাত সোমোৱাৰ পিছতেই সিহঁতৰ অনুভৱ হ'ল সিহঁত যেন বিচ্ছিন্ন হৈ পৰিল বহিঃজগতৰ পৰা। চাৰিওফালে বিশাল বিশাল প্ৰাচীন গছ। তাৰ ডালপাতবোৰে যেন হাতে হাতে ধৰি মূৰৰ ওপৰত গছপাতৰ চাদৰ মেলিছে। যদিও ৰাতিপুৱা 10টা বাজি গৈছে, অথচ সেই প্ৰখৰ ৰদেও মূৰৰ ওপৰৰ আচ্ছাদন ভেদ কৰি ভিতৰত প্ৰৱেশ কৰিব পৰা নাই। ছাঁৰে আৱৰা শীতল পৰিৱেশ চাৰিওফালে। বিভিন্ন ধৰণৰ গছ, আম, জাম, শিমলু, বট, আহঁত। গৈ থাকোঁতে হঠাৎ এজোপা বটগছৰ মূৰৰ পিনে আঙুলিৰে দেখুৱাই ৰুস্তমে ক'লে, সেয়া চোৱা। পুলকে দেখিলে সেই গছজোপাত ওলমি আছে প্ৰকাণ্ড প্ৰকাণ্ড বাদুলি। কলিকতাৰ চিৰিয়াখানাৰ এজোপা গছতো তেনেকৈ বাদুলি ওলমি থকা দেখা যায়। আৰু ক'ৰবাত ক'ৰবাত ইয়াৰ আগতে বাদুলি ওলমি থকা দেখিছে সি। কিন্তু ইমান ডাঙৰ বাদুলি আগতে সি কেতিয়াও দেখা নাছিল। চৌপাশে যে কেনেকুৱা গা চমচমাই যোৱা পৰিৱেশ। কিছুমান গছৰ ফোপোলা গুৰিবোৰ দেখিলে মানুহৰ মুখখনৰ দৰে লাগে, যেন আঁ কৰি মুখ মেলি ৰৈ আছে কোনোবা। চাৰিওফালে চকু ফুৰাই পুলকে হাঁহি ক'লে, তন্ত্ৰ মন্ত্ৰ সাধনাৰ বাবে একেবাৰে আদৰ্শ জেগা যেন লাগিছে। ৰুস্তমেও হাঁহিলে, ঠিকেই কৈছা। সাধু সন্যাসীবোৰে শ্মশান নাইবা এনেকুৱা নিৰ্জন ঠাইত বাহৰ পাতে সাধাৰণ মানুহক স্থান মাহাত্ম্যৰ দ্বাৰা প্ৰভাৱিত কৰিবলৈ। কিছুদূৰ আগবঢ়াৰ পিছতেই মূৰৰ ওপৰৰ গছপাতৰ চালিখন কিছু হেৰেঙা হৈ গ'ল। হাবিৰ মাজত অকণমান মুকলি ঠাই। তাৰ পৰা পুনৰ বাটটো আগবাঢ়িছে সিটোপাৰৰ হাবিখনৰ মাজেৰে। পিছে পিছে সেই মুকলি ঠাইখনৰ একাষত থিয় হৈ আছে ধাৰিৰ বেৰ আৰু খেৰৰ চালিৰে এটা জুপুৰি ঘৰ। তাৰ কাঠৰ দুৱাৰখন অকণমান খোলা। জুপুৰিটোতে লাগি আছে বেদীৰ দৰে এটুকুৰা ঠাই। তাত এডাল ত্ৰিশূল পোতা। ঘৰটো চকুত পৰাৰ লগে লগেই ৰৈ গ'ল সিহঁত। কিন্তু কোনো সাধু বাবা বা কাউৰী চাউৰী চকুত নপৰিল সিহঁতৰ। ঘৰটোৰ ফালে চাই ৰুস্তমে ক'লে, এইটো চাগে সেই কাউৰী বাবাৰে ঘৰ হ'ব। ব'লা এবাৰ মানুহজনক দেখা কৰি যাওঁ, তেওঁ চাগে ভিতৰতেই আছে। তাৰ কথা শুনি পুলকে অকণমান আচৰিত হৈ ক'লে, তুমি তেওঁৰ পৰা কিবা ভাগ্যফল জানিব খুজিছা নেকি? ৰুস্তমে ক'লে, ধুৰ, এনেই কৌতূহল। মানুহজন আৰু তেওঁৰ কাউৰীকেইটা এবাৰ চাবৰ মন আছিল। তাৰোপৰি তেওঁৰ তাত যদি ভাং পোৱা যায় দুইটান মাৰিবও পাৰিলোহেঁতেন। কলেজ লাইফত তামাম চিলিম টানিছিলোঁ, বহুদিন খোৱা হোৱা নাই। পুলকে ক'লে,
বাৰু বোলা। জুপুৰিটোৰ পিনে আগবাঢ়িল সিহঁত। ঘৰটোৰ কাষ পাই আকৌ এবাৰ একাষৰ ত্ৰিশূল পোতা বেদীটোৰ পিনে চালে সিহঁতে। মাটিৰে নিৰ্মিত বেদীটোৰ ওপৰত ত্ৰিশূলডালৰ সন্মুখত কেইবাটাও মানুহৰ লাওখোলা আৰু শুকান জবাফুল পৰি আছে। সেন্দুৰেৰে অঁকা চিহ্নও আছে ঠাইখনত। ভালদৰে চাই লৈ পুলকে চেপা মাতেৰে ক'লে, 5টা লাওখোলা আছে। শুনামতে তন্ত্ৰ সাধনাত পঞ্চমুণ্ডিৰ আসন বুলি কথা এষাৰ আছে, য'ত বহি শৱ সাধনা কৰা হয়। এইটো সাধু বাবাৰ সাধনাস্থন যেন লাগিছে। তাৰ পিছত কেইখোজমান আগবাঢ়ি গৈ জুপুৰিটোৰ দুৱাৰদলিত উপস্থিত হ'ল সিহঁত। পুলকে এটা কথা মন কৰিলে, ঘৰৰ দৰ্জা আৰু তাৰ চাৰিওফালৰ মাটিত বগা ৰঙৰ বিষ্ঠা সিঁচৰিত হৈ পৰি আছে। কাউৰীৰে গুণে কি কোনে জানে। জুপুৰিটোৰ ভিতৰতো একো শাৰী শব্দ পোৱা নগ'ল। সেয়ে অলপ ইতস্তত কৰি সিহঁতে উকি মাৰি ভিতৰলৈ চালে। দুৱাৰৰ বিপৰীত ফালৰ পৰা এখন খিৰিকীৰে পোহৰ সোমাইছে কোঠাটোত। স্পষ্ট দেখা গৈছে ভিতৰখন। এফালে এখন খাটিয়াৰ ওপৰত খেৰৰ বিচনা। মজিয়াত পৰি আছে মাটিৰ বটুৱা, চৰিয়া আৰু সৰু সুৰা বস্তু দুই এপদ। পিছে সাধুজনক নেদেখিলে ঘৰৰ ভিতৰত। কিন্তু জুপুৰিটোৰ এচুকত এটা বস্তুৰ ওপৰত সিহঁতৰ দৃষ্টি ৰৈ গ'ল। তাত ঢাৰিৰ বেৰত আউজাই মাটিত বহুৱাই থোৱা আছে এটা নৰকংকাল। মূৰত সেন্দুৰ সনা, গাত ৰঙাপাৰীৰ বগা শাৰী। হয়তো কোনোবা তিৰোতাৰ কংকাল। সাধু বাবাৰ সাধনাৰ কামত লাগে হয়তো কংকালটো। কোঠাৰ ভিতৰত কাকো নেদেখি ৰুস্তমে অকণমান নিৰাশাৰ সুৰত ক'লে, মানুহজন চাগে ক'ৰবালৈ গৈছে। যাওঁতে চাই যাব লাগিব, আহে নেকি? ব'লা এতিয়া জানটোৰ ফালৰ পৰা আহোঁ। পুনৰ হাবিৰ মাজেৰে বাট উলিয়াই আগবাঢ়িল সিহঁত। অলপ সময়ৰ পিছতে সিহঁত উপস্থিত হ'লগৈ জানটোৰ পাৰত। অকণমানি জানটো বৈ গৈছে কুলু কুলুকৈ। পাৰত কচু ঢেকীয়া আৰু ধতুৰাৰ জংঘল। সিটো পাৰে পুনৰ ডাঙৰ ডাঙৰ গছৰ হাবি। সূৰ্যৰ পোহৰত জলমল কৰিছে তাৰ পানী। ক'তো কোনো শব্দ নাই। পানীৰ পৰা কিছু আঁতৰত এডোখৰ ঠাই উলিয়াই সিহঁত বহিল। ৰুস্তমে চিগাৰেট জ্বলালে। বিভিন্ন ধৰণৰ কথা বতৰা চলি থাকিল দুয়োৰে মাজত। বহু সময় পাৰ হৈ গ'ল কথাৰ চলতে। সূৰ্য পাই মূৰৰ ওপৰ পালে। এটা সময়ত গৰম লাগিবলৈ ধৰাত পুলকে ক'লে, ব'লা ৰিজৰ্টলৈকে উভতি যাওঁ। বহাৰ পৰা উঠিল সিহঁত দুয়ো। আৰু লগে লগেই অলপ আঁতৰত কৰ্কশভাৱে কিৰিলিয়াবলৈ ধৰিলে এজাক কাউৰীয়ে। সামান্য উচপ খাই উঠি সেইপিনে চাওঁতেই এটা দৃশ্য চকুত পৰিল সিহঁতৰ। অকণমান আঁতৰত এটা জোপোহাৰ আঁৰত এটুকুৰা মুকলি ঠাই এঢলীয়া হৈ পানীলৈ নামি গৈছে। তাত একঁকাল পানীত থিয় হৈ গা ধুই আছে এজনী গাভৰুৱে। আৰু পাৰত তাইৰ ওচৰতে ৰৈ আছে 4টা ঢোঁৰা কাউৰী। মাজত জোপোহাৰ আঁৰ থকাত কোনেও কাকো মন কৰা নাছিল। এতিয়া পুলকত উঠি থিয় হোৱাত সিহঁতক দেখিয়েই হয়তো চিঞৰি উঠিল কাউৰীকেইটাই। হয়, সিহঁতৰ পিনে চায়েই চিঞৰিছে কাউৰীকেইটাই। তাৰ পিছত সেই স্নানৰত গাভৰুজনীয়ে ঘূৰি চালে সিহঁতৰ পিনে। বেছ অস্বস্তি বোধ কৰিলে পুলকে। কোনে জানে, ছোৱালীজনীয়ে হয়তো ভাবিছে যে জোপোহাৰ আঁৰত লুকাই লুকাই ইমান পৰে তাইকেই গা ধোৱা চাই আছিল সিহঁতে। সিহঁতক দেখাৰ পিছতেই দুহাতেৰে পানী ঢালি পাৰলৈ উঠি আহিল ছোৱালীজনী। পিন্ধনত মাত্ৰ এখন শাৰী। বগা ৰঙৰ তিতা শাৰীখন লিপিত খাই ধৰিছে ছোৱালীজনীৰ দেহত। পূৰ্ণ যৌৱনা দেহৰ প্ৰতিটো অংগ, শৰীৰৰ প্ৰতিটো ভাঁজ স্পষ্ট হৈ উঠিছে সূৰ্যৰ পোহৰত। ছোৱালীজনীয়ে পাৰলৈ উঠি আহি পুনৰ এবাৰ ভালদৰে চাই ল'লে দুই যুৱকৰ পিনে। দুচকুত কোনো লজ্জাবোধ নাই। অস্পষ্ট এটা হাঁহি যেন ফুটি উঠিল তাইৰ ওঠৰ কোণত। নদীৰ পাৰৰ পৰা ধীৰ খোজেৰে তাই আগবাঢ়িল জংঘলৰ পিনে। আৰু কাউৰীকেইটাই মাটিৰ ওপৰেৰেই জঁপিয়াই জঁপিয়াই তাইৰ পিছে পিছে গৈ অদৃশ্য হৈ পৰিল হাবিৰ মাজত। ৰুস্তমে ক'লে, সাধু বাবাৰ কাউৰী যেন লাগিছে। ছোৱালীজনীও তাতেই থাকে নেকি? নদীৰ পাৰৰ পৰা উঠি এইবাৰ সিহঁতেও উভতাৰ বাট ধৰিলে। হাবিখনৰ মাজত সোমাই কিছুদূৰ গৈয়ে সিহঁতে পুনৰ দেখিলে সেই ছোৱালীজনীক। সিহঁতে যি বাট ধৰিছে সেই বাটেৰেই অলপ আগে আগে গৈ আছে ছোৱালীজনী। উন্মুক্ত পিঠিত মূৰৰ চুলিৰ পৰা পানী নিগৰি পৰিছে।
তিতা শাৰী লিপিত খাই ধৰিছে তাইৰ চন্দুবদ্ধ শৰীৰত। আৰু কাউৰীকেইটাইও একেদৰে জঁপিয়াই জঁপিয়াই তাইৰ পিছে পিছে গৈ আছে। ছোৱালীজনীৰ পিছে পিছে গৈ সিহঁতে এটা সময়ত সাধু বাপাৰ জুপুৰিৰ ওচৰ পালেগৈ। ছোৱালীজনীয়ে প্ৰথমে প্ৰৱেশ কৰিলে মুকলি ঠাইখনত ঢোঁৰা কাউৰীৰ দলটোৰ সৈতে। এইবাৰ আন এজন ব্যক্তি দেখিবলৈ পালে সিহঁতে। এজন জটাধাৰী পুৰুষ, পিন্ধনত ৰঙা কাপোৰ এখন লুঙিৰ দৰে পিন্ধি লৈছে, উন্মুক্ত বক্ষ আৰু বাহুত ৰুদ্ৰাক্ষৰ মালা বন্ধা। কাউৰী বাবা। ছোৱালীজনী তেওঁৰ ওচৰ পোৱাত বাবাই তাইলৈ চাই হাঁহি মাৰি ক'লে, কাউৰীকেইটাই কোনোপধ্যেই তোক নেৰে দেখিছোঁ। তাৰ উত্তৰত ছোৱালীজনীয়ে জানো কি ক'লে শুনা নাপালে পুলকহঁতে। তাৰ পিছতেই গছৰ আঁৰৰ পৰা মুকলি ঠাইখনত প্ৰৱেশ কৰিলে সিহঁত দুটাই। সাধুজনেও এইবাৰ দেখিলে দুয়োকে। সিহঁতলৈ চাই তেওঁ সুধিলে, তোমালোক কোন? ছোৱালীজনীয়েও ঘূৰি চালে সিহঁতৰ পিনে। পুলকহঁত আগুৱাই গ'ল সাধুজনৰ ওচৰলৈ। সিহঁতৰ পৰা অলপ আঁতৰতে ৰৈ আছে ছোৱালীজনী। ৰুস্তমে ক'লে, আমি ইয়ালৈ ফুৰিবলৈ আহিছোঁ। সাধু বাবাই পুনৰ প্ৰশ্ন কৰিলে, কলিকতাৰ পৰা আহিছা? ছোৱালীজনীলৈকে চাই থাকিয়েই ৰুস্তমে উত্তৰ দিলে, অঁ, কলিকতাৰ পৰা। ৰুস্তমৰ চকুৰ চাৱনিৰ পৰা সাধু বাবাই বুজি পালে যে ছোৱালীজনীৰ তিতা শৰীৰটোলৈ চাই আছে সি। সাধুৱে ছোৱালীজনীলৈ চাই ক'লে, যা, তই ভিতৰলৈ যা। ছোৱালীজনীয়ে তেওঁৰ কথা শুনি খিলখিলাই হাঁহি ক'লে, ভিতৰলৈ কিয় যাব লাগে? গাৰ কাপোৰবোৰ আগতে শুকাই লওক। তাইৰ উত্তৰ শুনি সাধু বাবাই ধমকৰ সুৰত ক'লে, তোক ভিতৰলৈ যাবলৈ কৈছোঁ, ভিতৰলৈ যা, কথা নবহাবি। তেওঁৰ কথাৰ উত্তৰত ছোৱালীজনীয়ে খঙেৰে ক'লে, ইয়াত থাকিলে কি হয়? তোমাৰ কেৱল সন্দেহ। ঠিক আছে, গৈছোঁ, কিন্তু অলপ পিছতে আকৌ মই জানৰ পৰা পানী আনিবলৈ যাব লাগিব। তাকে কৈ ছোৱালীজনীয়ে স্পষ্টকৈয়ে ৰুস্তম আৰু পুলকৰ উদ্দেশ্যে চকুৰে ইংগিত এটা দি হাঁহি হাঁহি সাধু বাবাৰ কাষেৰেই আগবাঢ়ি গ'ল জুপুৰিটোৰ পিনে। কাউৰীকেইটাইও তাইৰ পিছে পিছে গ'ল জঁপিয়াই জঁপিয়াই। তাই ঘৰত সোমোৱাৰ লগে লগেই কাউৰীকেইটাই উৰি গৈ ঘৰটোৰ চাপৰ চালিখনৰ ওপৰত পৰিল। ছোৱালীজনীৰ ঘৰৰ ভিতৰত নোসোমোৱালৈকে সিহঁতৰ নিচিনাকৈয়ে সাধু বাবাইও চাই ৰৈছিল সেইপিনে। তাৰ পিছত পুলকহঁতলৈ চাই ছোৱালীজনী দেখি যে পুলকহঁত বিস্মিত হৈছে সেয়া অনুমান কৰিয়েই হয়তো তেওঁ ক'লে, ছোৱালীজনী মোৰ ভাৰ্যা, মোৰ সাধনা সংগিনী। তন্ত্ৰ সাধকৰ সাধনা সংগিনী থাকে বুলি শুনিছে পুলকে, কিন্তু ছোৱালীজনীক তেওঁৰ ভাৰ্যা বুলি কোৱাত আচৰিত হ'ল সিহঁত। সাধু বাবাৰ বয়স কমেও ৭০ বছৰ আৰু ছোৱালীজনীৰ বয়স কোনোমতেহে ২০-২২ বছৰ হ'ব। কাউৰী বাবাই এইবাৰ পুলকহঁতৰ পিনে চাই ক'লে, তোমালোকৰ কিবা সুধিবলগীয়া আছে? ৰুস্তমে ক'লে, নাই, তেনেকুৱা বিশেষ নাই। এজনৰ মুখত শুনিলোঁ এই কাউৰীকেইটা হেনো আপোনাৰ পোহনীয়া, আপোনাৰ কথা শুনে। অলপ পৰ মনে মনে থাকি কাউৰী বাবাই প্ৰথমে ক'লে, অঁ, তেনেকৈয়ে ক'ব পাৰা। আচলতে সিহঁত মোতকৈ মোৰ পত্নীৰহে বেছি অনুগত। তাৰ পিছত তেওঁ ক'লে, ঠিক আছে, তোমালোক এতিয়া যোৱা। ৰুস্তম আৰু পুলক উভতিবলৈ লওঁতেই সাধু বাবাই পুনৰ ক'লে, আৰু এটা কথা শুনি যোৱা। তেওঁৰ মাতত থমকি ৰৈ ৰুস্তমে সুধিলে, কি? স্থিৰ দৃষ্টিৰে তাৰ পিনে চাই থাকি কাউৰী বাবাই ক'লে, পৰ স্ত্ৰীৰ ওপৰত চকু দিয়াটো কিন্তু পাপ, ক্ষতি হয় তাৰ পৰা। ৰুস্তমে তেওঁৰ কথাত বৰ এটা গুৰুত্ব নিদিলে। যাবলৈ খোজ আগবঢ়ালেহি। পুলকে অনুসৰণ কৰিলে তাক। হাবিৰ মাজে মাজে কিছুদূৰ যোৱাৰ পিছত ৰুস্তমে মুখ খুলিলে। সি ক'লে, সাধু বাবাই কাউৰী শাস্ত্ৰ জানে নাই নাজানো, পিছে কামশাস্ত্ৰ চাগে ভালকৈয়ে জানে তেওঁ। নহ'লে এই বুঢ়া বয়সত সেইহেন গাভৰু ছোৱালী এজনীক নিজৰ কৰি ৰাখিব পাৰে? হ'লেও ভয় আছে তাৰ মনত। নাৰীৰ মন দেৱতায়ো বুজিব নোৱাৰিলে। সাধু বাবানো কি? সেইকাৰণেই আহিবৰ সময়ত সেইফাকে জ্ঞান বিলালে। পুলকে হাঁহিলে ৰুস্তমৰ কথাত। এটা সময়ত হাবিৰ পৰা ওলাই আহিল সিহঁত। বেছ কিছু দূৰৈত দেখা গৈছে সিহঁতৰ ৰিজৰ্টখন। ৰিজৰ্টৰ পিনে কেইখোজমান গৈয়েই হঠাৎ ৰুস্তম থমকি ৰ'ল। সি ক'লে, তুমি ৰিজৰ্টলৈকে গৈ থাকা, মোৰ কাম এটা আছে, সামৰি গৈ আছোঁ। পুলকে জানিব বিচাৰিলে, কি কাম? ৰুস্তমে উত্তৰ দিলে, চাওঁ কামটো কৰিব পাৰোঁনে নাই, পাৰিলে গৈ তোমাক ক'ম।
বাধ্য হৈ পুলকে অকলেই ৰাওনা হ'বলগীয়া হ'ল ৰিজৰ্টৰ পিনে। ৰিজৰ্টলৈ আহি গা পা ধুই খোৱা বোৱা সামৰি 2টামান বজাত শুই পৰিছিল পুলক। ৰুস্তম তেতিয়াও অহা নাই। সন্ধিয়া 7টামানত মেনেজাৰৰ মাতত টোপনি ভাঙিল তাৰ। তালৈ চাহ লৈ আহিছে তেওঁ। পুলকে তেওঁক সুধিলে, ৰুস্তম আহিলনে? মানুহজনে ক'লে, অঁ, দুপৰীয়া 3টামানত আহিছে। খাই বৈ ৰুমলৈ যোৱাৰ আগতে কৈ গৈছে যে ৰাতি ভাত নোহোৱালৈকে যেন তেওঁক নামাতে। যোৱা ৰাতি অকণো নুশুলে হেনো। গোটেই ৰাতি গাড়ী চলাই আহিছে। সেয়ে ভালকৈ এঘুমতি মাৰি ল'ব। পুলক আৰু বাহিৰলৈ ওলাই নগ'ল। বাহিৰলৈ যোৱাৰ বিশেষ প্ৰয়োজনো নাই। সেই ৰুমৰ ভিতৰতে পাৰ কৰি দিলে সন্ধিয়াটো। ৰাতি 8:30মানত মেনেজাৰ আকৌ আহিল ৰাতিৰ আহাৰ লৈ। পুলকে তেওঁক পুনৰ সুধিলে, আপোনাৰ সিজন আলহীৰ টোপনি ভাঙিলনে? মেনেজাৰে ক'লে, নাজানো ছাৰ, তেওঁৰ ৰুমটো ভিতৰৰ পৰা বন্ধ। আগতে আপোনাৰ ওচৰলৈ আহিলোঁ, এতিয়াহে তেওঁৰ ওচৰলৈ যাম। মানুহজনে তাৰ পিছত ক'লে, আজি ৰাতি মই ৰিজৰ্টত নাথাকিম। মানুহজনীৰ গা ভাল নহয়। ৰাতি ঘৰলৈ যাব লাগিব। ৰাতিপুৱা 6টা নাবাজোতেই আহি যাম। পুলকে সুধিলে, আমাৰ একো অসুবিধা নহয়তো? মানুহজনে ক'লে, নাই নাই, ইয়াত চোৰ ডকাইতৰ কোনো উপদ্ৰৱ নাই। পিছে কি? সুধিলে পুলকে। তাৰ প্ৰশ্নটো শুনি মানুহজনে অলপ ইতস্তত কৰি ক'লে, ৰাতি ৰিজৰ্টৰ পৰা ওলাই বাহিৰলৈ নাযাব। আপোনালোক চহৰৰ মানুহ। জানো বহুত কথা আপোনালোকে বিশ্বাস নকৰে, কিন্তু ৰাতি কাউৰী বাবাৰ সেইপিনে নাযাব। তাত পঞ্চমন্দিৰ আসন আছে। ৰাতি ঠাইখন ভাল নহয়। পুলকে মানুহজনৰ কথা শুনি হাঁহিলে। আহাৰ টেবুলত থৈ গুচি গ'ল তেওঁ। তাৰ 1ঘণ্টামান পিছতহে ৰাতি আহাৰ খালেহি। খাই থাকোঁতেই পুলকে শুনিবলৈ পালে মেনেজাৰৰ মটৰ চাইকেলৰ শব্দ। ৰিজৰ্টৰ পৰা ওলাই বাহিৰলৈ গুচি গৈছে। খোৱা বোৱা সামৰি হোৱাৰ আগতে অলপ পাইচাৰি কৰাৰ পিছত পুলকৰ মনলৈ আহিল, ৰুস্তমেচোন আহি তাক লগেই নকৰিলে। এবাৰ তাক লগ কৰা উচিত। তাকেই ভাবি পুলক বাহিৰলৈ যাবলৈ ওলাইছিল। কিন্তু তেনেতেই ৰুস্তম আহি নিজেই তাৰ কোঠাত সোমাল। পুলকৰ পিনে চাই সি হাঁহি মাৰি ক'লে, আজি গোটেই ৰাতি সাৰে থাকিব লাগিব। সেই দিনটো শুই ল'লোঁ। যিটো কামলৈ গৈছিলোঁ, কামটো হ'ল। পুলকে সুধিলে, কি কাম? ৰুস্তমে হাঁহি ক'লে, ছোৱালীজনীক মনালোঁ। মানে কাউৰী বাবাৰ সুন্দৰীক। বুঢ়া ৰাতি জুপুৰিত নাথাকে। আজি ৰাতিটো তাৰ সুন্দৰীৰ লগত তাৰ জুপুৰিতে কটাম মই। তাৰ কথা শুনি পুলকে সুধিলে, কেনেকৈ মনালা তাইক? ৰুস্তমে ক'লে, তোমাক ৰিজৰ্টলৈ পঠাই দি গছৰ আৰে আৰে জানৰ পাৰলৈ গৈ তাত পৰ দি আছিলোঁ। ছোৱালীজনীয়ে পানী নিবলৈ আহোঁতেই তাইক ধৰিলোঁ। ৰাজি হৈ গ'ল তাই। পিছে যাবৰ সময়ত ভুলতে মানিবেগখন মই ৰুমতে থৈ গৈছিলোঁ। সেয়ে তাইক মনাবলৈকে ডিঙিৰ চেইনডালৈকে দি থৈ আহিলোঁ। যদিও সেইডালৰ দাম বহুত বেছি। কিন্তু কিনো আৰু কৰিবা, আজিৰ ৰাতিটোওতো কম মূল্যৱান নহয়। পুলকে বিস্মিতভাৱে ক'লে, তুমি তাৰমানে সঁচাকৈ তালৈ যাবা? ৰুস্তমে ক'লে, অঁ, সেয়ে তোমাক জনাবলৈ আহিলোঁ। কালি ৰাতি নোপোৱাতেই গুচি আহিম। গুড নাইট। পুলকক আৰু একো কোৱাৰ সুযোগ নিদি ৰুস্তম ৰুমৰ পৰা ওলাই গুচি গ'ল। ঘটনাটোত পুলক ইমানেই বিস্মিত হ'ল যে বেছ কিছু সময়লৈকে সি ধৰিবই নোৱাৰিলে যে ৰুস্তমক সি বাধা দিয়া উচিত আছিল নে নাই। যদিও ৰুস্তমক বাধা দিবলৈ সি কোনো নহয়, হ'লেও এটা সময়ত পুলকৰ ভাৱ হ'ল ৰুস্তমক এবাৰ সি বাধা দিয়া উচিত আছিল। কিজানি ৰুস্তমে শুনিলেইহেঁতেন তাৰ কথা। সি যি কৰিবলৈ ওলাইছে সেইটো ভাল কথা নহয়। তাৰ পিছতেই তাৰ মনত পৰিল মেনেজাৰে কৈ যোৱা কথাকেইটা। যদিও পুলকে ভূত প্ৰেত আদিত বিশ্বাস নকৰে, হ'লেওতো অন্য কিবা বিপদ ঘটিব পাৰে। সাপ চাপেওতো খুটিব পাৰে। অকলে গুচি গ'ল ল'ৰাটো। তাৰোপৰি সি ভালকৈ খোজো কাঢ়িব নোৱাৰে। কথাটোৰ বাবে এক অস্বস্তিত ভুগিবলৈ ধৰিলে পুলক। ঘড়ীটোলৈ চালেহি। ৰুস্তম যোৱা 15-20 মিনিটমান সময় হৈছে। এতিয়া ওলাই গ'লেও হয়তো জুপুৰিটোৰ পোৱাৰ আগতেই তাক ধৰিব পৰা যাব। এবাৰ চেষ্টা কৰি চোৱাই যাওক তাক ৰখাব পাৰি নেকি। কথাটো ভাবি অকণমান হেহু নেহু কৰি থাকি এটা সময়ত কোঠাৰ পৰা ওলাই আহিল পুলক। প্ৰথমতে ৰিজৰ্টৰ লন, তাৰ পিছত কম্পাউণ্ড ত্যাগ কৰি ৰাস্তাত ভৰি দিলেহি।
আকাশত পূৰ্ণিমাৰ জোন ধূলি প্ৰদূষণহীন ঠাই কাৰণে জোনটো বেছি ডাঙৰ দেখা গৈছে আৰু জোনাকৰ পোহৰত ফটফটীয়া হৈ আছে চৌদিশ সকলো স্পষ্ট দেখা গৈছে পুলকে দ্ৰুত বেগেৰে আগবাঢ়িল হাবিখনৰ পিনে আধামান বাট অতিক্ৰম কৰাৰ পিছতেই পুলকে যেন দেখিলে এজন ব্যক্তি হাবিখনত প্ৰৱেশ কৰিছে নিশ্চয় ৰুস্তমেই হ'ব পুলকে খোজৰ বেগ বঢ়াই দিলে এটা সময়ত সি পাই গ'ল হাবিত প্ৰৱেশ কৰা সেই লুংলুঙীয়া বাটটো ঠাইডোখৰত উপস্থিত হৈ হাবিত প্ৰৱেশ কৰাৰ আগতে এক মুহূৰ্তৰ কাৰণে থমকি ৰ'ল পুলক ভিতৰত সোমোৱাটো জানো ঠিক হ'ব কিন্তু পিছ মুহূৰ্ততে সি ভাবিলে কিনো আৰু হ'ব ৰুস্তমে যদি সাহস কৰি ৰাতি হাবিত সোমাব পাৰিছে সি কিয় নোৱাৰিব পুলক সোমাই গ'ল হাবিৰ মাজলৈ হাবিৰ মাজত ঠাহ খাই আছে ঘন ঘোৰ অন্ধকাৰ মাজে মাজে কৰবাত গছৰ ডাল পাতৰ হুৰুঙাৰে জোনৰ পোহৰ প্ৰৱেশ কৰাৰ চেষ্টা কৰিছে সেই পোহৰতেই অনুমানৰ ওপৰত ভিত্তি কৰি আগুৱাই গৈ থাকিল পুলক এটা সময়ত সি সেই মুকলি ঠাইখন পাই গ'ল মূৰৰ ওপৰত গছৰ ডাল পাতৰ চালিখন নথকাত জোনৰ পোহৰত জলজত পলপত হৈ আছে ঠাইডোখৰ বৰং ক'ব পাৰি আকাশৰ পৰা জোনাক গলি গলি যেন নামি আহিছে সেই সৰু মুকলি ঠাইখণ্ডলৈ হয়তো চাৰিওফালৰ পৰা অন্ধকাৰ হাবিয়ে আগুৰি থকা কাৰণেই ঠাইখন বেছি আলোকিত যেন লাগিছে কাউৰী বাবাৰ পঞ্চমুণ্ডিৰ আসন তেওঁৰ জুপুৰিৰ ছালত বহি থকা কাউৰীকেইটা সকলো স্পষ্ট দেখা গৈছে কিন্তু চাৰিওফালে চকু ফুৰাইও ৰুস্তমক ক'তো দেখা নাপালেহি পুলকে ভালদৰে চালে ঘৰটোৰ পিনে দুৱাৰখন খোলা ৰুস্তম তাৰ মানে আহি পালেই নেকি তেনেহ'লেতো আৰু পুলকৰ একো কৰিবলগীয়া নাই সি উভতি যোৱাই ভাল কিন্তু যাম বুলি ভাবিও উভতি যাব নোৱাৰিলে পুলক ফৰিং ফুটা জোনাকত থিয় হৈ থকা জুপুৰি ঘৰটোৰ দুৱাৰখনে যেন হাত বাহুলি মাতিবলৈ ধৰিলে তাক কোনো নিষিদ্ধ জৈৱিক দৃশ্য দেখাৰ তাৰণা নে আন কিবা আকৰ্ষণ সেয়া পুলকে ধৰিব নোৱাৰিলে সেই আহ্বানক আওকাণ কৰিবলৈ যেন অপাৰগ সি উভতি যোৱাৰ পৰিৱৰ্তে এক প্ৰকাৰ সন্মোহিতৰ দৰে ধীৰ খোজেৰে আগুৱাই গ'ল সি জুপুৰিটোৰ পিনে জুপুৰিটোৰ ওচৰ পাই ৰৈ গ'ল পুলক দুৱাৰৰ ঠিক ওপৰতেই চালিখনত চাৰিটা ঢোঁৰা কাউৰী বহি আছে ঠিক যেন পাথৰ বা মাটিৰে নিৰ্মিত মূৰ্তি সিহঁত অকণো সাৰ সুৰ নাই সিহঁতৰ কলা পাখি আৰু ঠোঁটবিলাক চিকচিকাই আছে জোনৰ পোহৰত দুৱাৰৰ ওচৰত ৰৈ পুলকে শুনিবলৈ পালে ঘৰৰ ভিতৰৰ পৰা যেন ভাহি আহিছে এক অস্পষ্ট খচমচনিৰ শব্দ এক অদ্ভুত আদিম আকৰ্ষণে পুলকক যেন বাধ্য কৰিলে ভিতৰলৈ উকি মাৰি চাবলৈ ডিঙি মেলি ভিতৰলৈ চাই পঠিয়ালে সি বিপৰীত ফালৰ খিৰিকীখনেৰে সোমোৱা জোনৰ পোহৰত আলোকিত হৈ আছে ভিতৰখন সেই পোহৰত পুলকে দেখিলে খেৰৰ বিচনাখনৰ ওপৰত ৰতিকিয়াত মগ্ন হৈ আছে এহাল পুৰুষ মহিলা দৃশ্যটোলৈ কেইমুহূৰ্তমান চায়েই সম্বিত ঘূৰি আহিল তাৰ নাই এয়া চোৱা উচিত নহয় দুৱাৰৰ ওচৰৰ পৰা আঁতৰি আহিব খুজিলে সি ঠিক তেনেতেই তাৰ হাতত লাগি কেৰমেৰাই উঠিল দুৱাৰখন আৰু সেই শব্দ শুনিয়েই হবলা মিলনৰত অৱস্থাতেই দুৱাৰৰ পিনে ঘূৰি চালে মানুহজনীয়ে জোনৰ পোহৰত স্পষ্ট দেখা গ'ল তাইৰ মুখখন দেখিয়েই হিম হৈ গ'ল পুলকৰ সৰ্বশৰীৰ এয়া কি দেখিছে সি ভয়াৰ্ত চিৎকাৰ কৰি উঠিল ৰুস্তমেও সিও যেন প্ৰাণপণে চেষ্টা কৰিলে বিচনাৰ পৰা নামি আহিবলৈ কিন্তু নোৱাৰিলে তাই সাৱটি ধৰি ৰাখিছে তাক আৰু তাৰ চিৎকাৰৰ লগে লগেই চালিত বহি থকা কাউৰীকেইটাইও ৰাতিৰ নিস্তব্ধতা ভাঙি বিকট শব্দেৰে চিঞৰিবলৈ ধৰিলে পুলকৰ মূৰৰ ওপৰত কি যে ভয়ংকৰ কৰ্কশ উন্মাদ ধ্বনি সিহঁতৰ মাতত যেন এনেকুৱা কোনো মুহূৰ্তৰ অপেক্ষাতেই ইমান পৰে নিশ্চুপে অপেক্ষা কৰি আছিল সিহঁত মুহূৰ্তৰ ভিতৰত এক বুজাব নোৱাৰা ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হৈ গ'ল জুপুৰিৰ ভিতৰে বাহিৰে পুলকে কোনোমতে নিজকে চম্ভালি দৌৰিবলৈ ধৰিলে তাৰ পিছফালে জুপুৰিৰ ভিতৰৰ পৰা ভাহি আহিল নাৰীকণ্ঠৰ খিলখিল হাঁহি আৰু ছালৰ ওপৰৰ পৰা কাউৰীকেইটাৰ হৰ্ষোল্লাস ৰুমলৈ আহি গোটেই ৰাতি উজাগৰে কটালে পুলকে
মাজে মাজে তাৰ চকুৰ আগত ভাহি উঠে কাউৰী বাবাৰ জুপুৰিৰ ভিতৰৰ সেই দৃশ্য। লগে লগেই আতংকত হিম হৈ যায় তাৰ সৰ্বশৰীৰ। এটা সময়ত ৰাতি পুৱাবলৈ আৰম্ভ কৰিলে। পোহৰে বহু সময়ৰ ভয়ক খেদি পঠিয়াই। লাহে লাহে প্ৰকৃতিস্থ হ'বলৈ আৰম্ভ কৰিলে পুলকো। ৰাতিপুৱা 8মান বজাত চাহ আৰু ব্ৰেকফাষ্ট লৈ প্ৰৱেশ কৰিলে মেনেজাৰ। তেওঁ হাঁহি সুধিলে, ৰাতি কোনো অসুবিধা পোৱা নাইতো ছাৰ? আগনিশাৰ ঘটনাটো তেওঁক জনোৱাটো উচিত হ'ব বুলি নাভাবিলে পুলকে। হয়তো সি যি দেখিছিল সেয়া তাৰ মনৰ ভুল। আৰু যদি ঘটনাটো সঁচাও, ৰুস্তমৰ যদি সঁচাকৈয়ে কিবা বিপদ হৈছে, তেনে ক্ষেত্ৰত সেইবোৰ কথা মেনেজাৰক জনাবলৈ গৈ মিছামিছি জামেলাত সোমাবলৈ তাৰ মন নাই। সেয়ে মেনেজাৰক মাথো সি সুধিলে, ৰুস্তম টোপনিৰ পৰা উঠিলনে? মেনেজাৰে ক'লে, তেওঁৰ কোঠাৰ দুৱাৰ বন্ধ দেখিছোঁ। বোধহয় মৰ্ণিং ৱাকলৈ গৈছে, নাইবা জানৰ পাৰে পাৰে ফুৰিবলৈও যাব পাৰে। তেওঁৰ কথাৰ পৰা পুলকে বুজিলে যে আগনিশাৰ কথা মেনেজাৰে একোৱেই নাজানে। স্বস্তিৰ নিশ্বাস পেলালে সি। আজি এই পুলক কলিকতালৈ উভতি যোৱাৰ কথা। সি মেনেজাৰক ক'লে, বিল ৰেডি ৰাখিব, 10টামানত মই ৰুম এৰি দিম। বাৰু ছাৰ বুলি কৈ মেনেজাৰজন গুচি গ'ল। বাহিৰত ৰ'দোজ্জ্বল পৰিৱেশ। সেই ৰ'দৰ পোহৰেই চাগে লাহে লাহে তাৰ মনৰ সকলো ভয় উৰুৱাই লৈ গ'ল। পুলকৰ ভাৱ হ'বলৈ ধৰিলে যে যোৱা নিশা সি যি দেখিছিল সেয়া হয়তো সঁচা নাছিল। সেয়া চাগে আছিল ছাঁ পোহৰৰ খেলা। পৰিৱেশ পৰিস্থিতিয়ে বহু সময়ত দৃষ্টি বিভ্ৰম ঘটায়। কালিৰ ক্ষেত্ৰতো তেনেকুৱাই কিবা ঘটিছিল নিশ্চয়। হ'লেও তাৰ মনটো খুদুৱাই থাকিল। এটা সময়ত সি ঠিক কৰিলে যে কলিকতালৈ যোৱাৰ আগতে এবাৰ সি কাউৰী বাবাৰ তালৈ যাব। দিনৰ পোহৰততো আৰু ভয় কৰিবলগীয়া একো নাই। মনৰ খুদুৱনি দূৰ কৰি আহিবই লাগিব সি। ক'বতো নোৱাৰি, ৰুস্তমৰ সৈতে মুখামুখিও হৈ যাব পাৰে। হয়তো সেইফালেই ক'ৰবাত আছে সি, সুস্থ অৱস্থাতেই আছে। সুন্দৰীৰ আকৰ্ষণে কিজানি আবদ্ধ কৰি ৰাখিছে তাক। গা পা ধুই যাবৰ বাবে সাজু হৈ দুপৰীয়া 10মান বজাত ৰুমৰ পৰা ওলাল পুলক। ৰিচেপশ্যনলৈ গৈ ৰিজৰ্টৰ প্ৰাপ্য পৰিশোধ কৰি মেনেজাৰক সি সুধিলে, সি আহিলনে? মেনেজাৰে ক'লে, নাই অহা, বোধহয় তেওঁ জানৰ পাৰলৈকে গৈছে। এইটো সময়ত জানৰ পাৰটো খুব ভাল লাগে। তেওঁৰ কথাৰ উত্তৰত পুলকে ক'লে, সি আহিলে ক'ব মই কলিকতালৈ গুচি গ'লোঁ বুলি। লনৰ একাষে ৰৈ আছে পুলকৰ গাড়ীখন। ওচৰতে ৰুস্তমৰখন। পুলক উঠি বহিল তাৰ নিজৰ গাড়ীখনত। তাৰ পিছত গাড়ী ষ্টাৰ্ট কৰি ৰিজৰ্টৰ পৰা ওলাই গ'ল। চৌপাশ জলমলাই আছে ৰ'দৰ পোহৰত। ক'তো অকণো মলিনতাৰ চিন নাই। অলপ সময়ৰ ভিতৰতেই পাই গ'ল সি হাবিৰ মাজলৈ সোমাই যোৱা লুংলুঙীয়া বাটটোৰ মুখখন। গাড়ীৰ পৰা নামি সি খোজকাঢ়ি সোমাই গ'ল হাবিৰ মাজলৈ। হাবিখন আজিও সেই একেই অন্ধকাৰচ্ছন্ন। অথচ কোনো ভূত প্ৰেতৰ ভয়ে আমনি কৰা নাই তাক। চাগে দিনৰ পোহৰৰ মাহাত্ম্য এয়া। সি ভাবিলে, যোৱা ৰাতি সি যি দেখিছিল সেয়া নিশ্চয় তাৰ ভ্ৰমেই আছিল। হাবিৰ মাজে মাজে খোজকাঢ়ি গৈ থাকি এসময়ত সি উপস্থিত হ'লগৈ সেই মুকলি ঠাইখনত। মূৰৰ ওপৰত উন্মুক্ত আকাশ। সূৰ্যৰ পোহৰত জলমলাই আছে চৌদিশ। ক'তো অকণো অন্ধকাৰৰ লেখমাত্ৰাও নাই। উজ্জ্বল পোহৰত থিয় হৈ আছে সাধু বাবাৰ জুপুৰিটো। কিন্তু চাৰিওফালে চকু ফুৰাইও সাধু বাবা, তেওঁৰ সুন্দৰী পত্নী অথবা ৰুস্তম কাকোৱেই নেদেখিলে সি। পিছে সাধু বাবাৰ কাউৰীকেইটা দেখিবলৈ পালে। মুকলি ঠাইখণ্ডৰ একাষে বহি আছে সিহঁত। কাউৰী 4টা দেখি ভিতৰি হাঁহি উঠিল পুলকৰ। যোৱা নিশা এই কাউৰীকেইটাৰ চিৎকাৰেও পৰিৱেশটো কম ভয়ানক কৰি তোলা নাছিল। নিশ্চয় পুলকক দেখি ভয়তে তেনেকৈ চিঞৰিছিল সিহঁতে। ফলত আৰু বেছি ভয় খাই গৈছিল পুলকে। জুপুৰিটোৰ দুৱাৰখন আগৰ দৰেই খোলা। সাধু বাবা বা তেওঁৰ পত্নী ভিতৰতেই আছে নেকি? বিশেষকৈ সেই গাভৰুজনীক এবাৰ দেখা পালেই সি প্ৰায় নিশ্চিত হ'ব পাৰিব যে যোৱা ৰাতি সি যি দেখিছিল সেয়া সঁচা নাছিল। জুপুৰিটোৰ পিনে আগুৱাই গ'ল সি। দুৱাৰখনৰ ওচৰ পোৱাত চাই পঠিয়ালে ভিতৰলৈ। নাই, সাধু বাবা, তেওঁৰ সুন্দৰী পত্নী অথবা ৰুস্তম কোনো নাই ভিতৰত। পিছে কালিৰ সেই কংকালটো এতিয়াও আছে।
অৱশ্যে যোৱাকালি ৰাতিপুৱাৰ দৰে ঘৰৰ চুকত আউজাই থোৱা নাই তাক। আজি সেইটো বিচনাখনৰ ওপৰত বেৰত আউজাই বহুৱাই থোৱা আছে। পিন্ধনত সেই একেই ৰঙা পাৰিৰ বগা শাৰী। ভালদৰে সেইটোলৈ চাওঁতে এটা অদ্ভুত বস্তু মন কৰিলে পুলকে। কংকালটোৰ ডিঙিত ওলমি আছে এডাল সোণৰ হাৰ, ৰুস্তমৰ ডিঙিৰ হাৰ। সেইডাল দেখি পুলক অলপ বিস্মিত হ'লেও মনক এই বুলি প্ৰবোধ দিলে যে সুন্দৰীয়ে নিশ্চয় তাইৰ ডিঙিৰ হাৰডাল কংকালটোৰ ডিঙিত পিন্ধাই থৈ গৈছে। কাকো লগ নাপাই এটা সময়ত পুলক যাবলৈ ওলাল। দুৱাৰৰ ওচৰৰ পৰা কেইখোজমান আঁতৰি আহোঁতেই সি দেখিলে যে জানৰ ফালৰ গছ এজোপাৰ আঁৰৰ পৰা ওলাই আহিছে সাধু বাবা। মুকলি ঠাইখনৰ মাজভাগতে দুয়ো মুখামুখি হৈ গ'ল। সাধু বাবাই তাক সুধিলে, তুমি ইয়ালৈ কিয় আহিছা? পুলকে অকণমান ইতস্তত কৰি উত্তৰ দিলে, যোৱাকালি যে ল'ৰা এটা আহিছিল মোৰ লগত, সি এইপিনে আহিছে নেকি চাবলৈ আহিছিলোঁ। তাৰ কথা শুনি স্থিৰ দৃষ্টিৰে কিছু সময় তালৈ চাই ৰ'ল সাধু বাবাই। তাৰ পিছত অলপ আফচোচৰ সুৰত ক'লে, মই তোমাৰ সংগীক সাৱধান কৰি দিছিলোঁ, কিন্তু সি নুশুনিলে। মই ৰাতি জানৰ পাৰত ধ্যানত বহোঁ। যি ঘটিবলগীয়া আছিল ঘটি গ'ল। মই তাইৰ কামনা পূৰাব নোৱাৰোঁ। মোৰ অবৰ্তমানত তাইৰ কামনা পূৰালে। তেওঁৰ কথা শুনি পুলকে বিস্মিত কণ্ঠে সুধিলে, কি ঘটি গ'ল? সাধু বাবাই মুখেৰে একো নকৈ এফালে আঙুলিয়াই দেখুৱালে। তেওঁৰ আঙুলিৰ নিৰ্দেশ অনুসৰণ কৰি পুলকে চাই দেখিলে অলপ আঁতৰত মাটিৰ ওপৰত এটা ঢোঁৰাকাউৰী বহি আছে। পুলকৰ পিনেই চাই আছে সি। কাউৰীটোলৈ চাই সাধু বাবাই এটা দীৰ্ঘ নিশ্বাস পেলাই ক'লে, এতিয়া আৰু মই একো কৰিব নোৱাৰিম। প্ৰেত সংগম কৰি প্ৰেতযোনি প্ৰাপ্ত হ'ল মানুহে ঢোঁৰাকাউৰীত পৰিণত হয়। কাউৰীৰ সংখ্যা আৰু এটা বাঢ়িল, 4ৰ পৰা 5 হ'ল। আচলতে ঢোঁৰাকাউৰীবোৰ মোৰ নহয়, মোৰ পত্নীৰ। তেওঁ মোৰ পত্নী কাৰণে কাউৰীবোৰে মোৰ কথাও শুনে। সাধু বাবাৰ কথা শেষ হোৱাৰ লগে লগেই জুপুৰিটোৰ ফালে এটা শব্দ শুনা গ'ল। পুলকে সেইপিনে চাই দেখিলে যে ঘৰৰ পৰা ওলাই আহিছে কাউৰী বাবাৰ সুন্দৰী পত্নী। পিন্ধনত ৰঙা পাৰিৰ বগা শাৰী, ডিঙিত জিকমিকাই আছে সোণৰ হাৰ। তাকে দেখি উচপ খাই উঠিল পুলক। এই মাত্ৰচোন ঘৰৰ ভিতৰখন চাই আহিছে সি। ভিতৰততো সেই কংকালটোৰ বাদে আন কোনো নাছিল। সেইটোৰ পিন্ধনতো আছিল সেই একেই বগা শাৰী, একেই সোণৰ হাৰ। লয়লাস ভংগীৰে থিয় হৈ পুলক আৰু সাধু বাবাৰ পিনে চাই খিলখিলাই হাঁহি উঠিল সুন্দৰীয়ে। তাকে দেখি ধপধপাই উঠিল 4টা কাউৰীৰ পাখি। সিহঁতলৈ চাই সুন্দৰীয়ে ক'লে, আহা আহা, জানলৈ গৈ গা ধুবলৈ যাওঁ। মোক নেচাওঁ তহঁতে? তাই খোজ আগবঢ়ালে জানৰ ফালে যোৱা বাটটোলৈ। কিন্তু অকণমান গৈয়েই তাই পিছলৈ ঘূৰি চালে। পুলকৰ পৰা কিছু আঁতৰত তেতিয়াও চুপচাপ বহি আছিল পঞ্চম কাউৰীটো। তাৰ পিনে চাই সুন্দৰীয়ে হাঁহি মাৰি ক'লে, আহ আহ, তয়ো আহ। খুৰাৰ কাৰণে অলপ কষ্ট পাইছ বুজিছোঁ। বাকী 4টা কাউৰী যেতিয়ালৈ উৰি গুচি গৈছিল তাইৰ ওচৰলৈ। তাইৰ কথা শুনি পঞ্চম কাউৰীটোৱে মুখেৰে মৃদু শব্দ এটা কৰি পুলকলৈ চালে। হয়তো সি পুলকক উদ্দেশ্যি ক'ব খুজিছিল, যাওঁ। তাৰ পিছত লেঙেৰিয়াই লেঙেৰিয়াই জঁপিয়াই জঁপিয়াই সিও আগবাঢ়িল সেই নাৰীৰ আহ্বানক সঁহাৰি জনাই। মুহূৰ্তৰ বাবে পুলকৰ চকুৰ আগত ভাঁহি উঠিল আগনিশাৰ সেই দৃশ্য। ৰুস্তমক আলিংগন কৰি আছে এটা নৰকংকালে, সাধু বাবাৰ পত্নী, তেওঁৰ সাধনা সংগিনীয়ে। 5টা কাউৰীৰ লগত লৈ সুন্দৰী অদৃশ্য হৈ গ'ল হাবিৰ মাজত। আৰু লগে লগে পুলকেও উভতি খোজ দিলে যিমান সম্ভৱ সিমান সোনকালে সেই ঠাই পৰিত্যাগ কৰিবলৈ। কোনে জানে সাধু বাবাৰ পত্নীয়ে যে তাকো টানি নিনিব ঢোঁৰাকাউৰীৰ সংখ্যা আৰু এটা বঢ়াবলৈ।